ৰাজ্যত কৰোনাত আক্ৰান্তৰ সংখ্যা ৯৭৯৯ জনলৈ বৃদ্ধি। গুৱাহাটীত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৩৬৫ জনৰ ১৩৪ জনেই গুৱাহাটীৰ। কামৰূপ মহানগৰ প্ৰশাসন আৰক্ষী একাধিক বিষয়া কোভিড-19ত আক্ৰান্তৰ পিছতে চাঞ্চল্য। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আক্ৰান্ত কৰোনাত। গুৱাহাটীত কৰোনাত আক্ৰান্ত চিৰাঙৰ উপায়ুক্তৰ পত্নী জীয়ৰী। ১০,০০০ৰ দিশে অসম। ৰাজ্যৰ আন প্ৰান্ততো প্ৰয়োজনত লকডাউন ঘোষণাৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ। দেশত কৰোনা আক্ৰান্তৰ সংখ্যা ৬,২৬,০০০লৈ বৃদ্ধি। মৃত্যু ১৮,২১৩ জনৰ। ৰাজ্যৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ভোটাৰৰ কাষ চপাৰ চেষ্টা মন্ত্ৰী বিধায়কৰ। হালুৱা এছাৰিলৈ তিনিচুকীয়াত পথাৰত নামিল মন্ত্ৰী সঞ্জয় কিষাণ। কোকৰাঝাৰত পথাৰত ভূঁই ৰোৱাৰ লগতে জাকৈ লৈ নামিল মন্ত্ৰী প্ৰমীলা ৰাণী। নমস্কাৰ, মিড ডে এক্সপ্ৰেছলৈ আপোনাক স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই অংকুৰ বৰঠাকুৰ আগবাঢ়িছো বিতং বাতৰিলৈ। ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা। ৰাজ্যত কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ'ল ৯৭৯৯ জনলৈ। শুকুৰবাৰৰ দিনটোত নতুনকৈ ৰাজ্যত আক্ৰান্ত হয় ৩৬৫ জন লোক। কঠোৰ লকডাউনৰ পিছতো গুৱাহাটীত কৰোনাৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে আৰু নতুনকৈ আক্ৰান্তসকলৰ ১৩৪ জনে হৈছে গুৱাহাটী মহানগৰীৰ। ৰাজ্যত ৯৭৯৯ জন আক্ৰান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ৬,৩২৭ জন লোক। সুস্থ হৈ উঠা লোকৰ সংখ্যাই অৱশ্যে কিছু পৰিমাণে সন্তুষ্টি দিছে সকলোকে। ৰাজ্যত কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে ১৪ জন লোকৰ আৰু ব্যাপক হাৰত বিগত দিনকেইটাত কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাইছে। অৱশ্যে যোৱা ৩টা দিনৰ ভিতৰত শুকুৰবাৰৰ দিনটো অৰ্থাৎ কালিৰ দিনটোত আছিল আক্ৰান্তৰ সংখ্যা কম। ৩০ জুনত ৰাজ্যত এদিনত সৰ্বাধিক লোক আক্ৰান্ত হৈছিল ৬১৩ জন। তাৰ পাছত ২ জিলাত ৪৭৯ জন আক্ৰান্ত হৈছিল আৰু কালিৰ দিনটোত ৩৬৫ জন আক্ৰান্ত হৈছে। কিন্তু আক্ৰান্তসকলৰ অধিকাংশই হৈছে গুৱাহাটী মহানগৰীৰ। এই লকডাউনৰ মাজতো গুৱাহাটীত এইদৰে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাক লৈ বৃদ্ধি পাইছে এতিয়া উদ্বিগ্নতা। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত হাহাকাৰ। অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ আক্ৰান্ত হৈছে কৰোনাত মৃত্যু হোৱা লোকৰ সৎকাৰত উপস্থিত আছিল চিন্ময় নাথ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক অনুষ্ঠানত শেষকৃত্য অনুষ্ঠানত অংশ লৈছিল অতিৰিক্ত উপায়ুক্তজনে আৰু অতিৰিক্ত উপায়ুক্তজনৰ কৰোনা সংক্ৰমণৰ পাছতে এতিয়া কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় চেনিটাইজো কৰা হৈছে আৰু এইজন বিষয়াৰ সংস্পৰ্শলৈ অহা আন বহু লোকক এতিয়া চিনাক্তকৰণ কৰি কোৱাৰেণ্টাইন আৰু স্বাব পৰীক্ষাও কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ পূৰ্বে ইতিমধ্যে ৰাজ্যৰ কেইবাগৰাকীও প্ৰশাসনিক বিষয়া আক্ৰান্ত হৈছে কৰোনাত। তেওঁ কৰোনা আক্ৰান্ত হ'ল শেহতীয়াকৈ। কৰোনাত মৃত্যু হোৱা এজন লোকৰ শেষকৃত্যত উপস্থিত আছিল চিন্ময় নাথ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত আছিল কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তজন। এফালে মহানগৰ আৰক্ষীতো বাঢ়িছে কোভিড-19ৰ সংক্ৰমণ। এইবাৰ জালুকবাৰী থানাৰ অচি আক্ৰান্ত হৈছে কৰোনাত। ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাৰ দেহত কোভিড-19 ধৰা পৰিছে। ১ জুলাইত স্বাব পৰীক্ষা কৰোৱা হৈছিল অচি উপেন কলিতাৰ। মঙলবাৰে নিশা পজিটিভ আহিল স্বাব পৰীক্ষাৰ ফলাফল। মাৰ্চৰ পৰাই দিনে নিশাই কোভিড প্ৰতিৰোধত ব্যস্ত আছিল এইজন আৰক্ষী বিষয়া। শেহতীয়াকৈ পাণ্ডুৰ দৰে স্পৰ্শকাতৰ এলেকাটো ব্যস্ত আছিল এইজন আৰক্ষী বিষয়া। ইতিমধ্যে ৰাজ্যত ব্যাপক হাৰত আৰক্ষী বিষয়া জোৱান কৰোনা আক্ৰান্ত হৈছে। গুৱাহাটী মহানগৰীত ইতিপূৰ্বে কেইবাগৰাকীও আৰক্ষী বিষয়া জোৱান আক্ৰান্ত হৈছে কৰোনাত আৰু এইবাৰ মহানগৰ আৰক্ষীৰ জালুকবাৰী থানাৰ অচি আক্ৰান্ত হৈছে কৰোনাত। ভাৰপ্ৰাপ্ত বিষয়া উপেন কলিতাৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰিছে। ১ জুলাইত স্বাব পৰীক্ষা কৰোৱা হৈছিল অচি উপেন কলিতাৰ আৰু মঙলবাৰে নিশা তেওঁৰ স্বাব পৰীক্ষাৰ ফলাফল আহিল পজিটিভ। মাৰ্চৰ পৰাই তেওঁ বিভিন্ন প্ৰান্তত কোভিড প্ৰতিৰোধত ব্যস্ত আছিল, কৰ্তব্যত ব্যস্ত আছিল দিনে নিশাই আৰু শেহতীয়াকৈ পাণ্ডুৰ দৰে এটা স্পৰ্শকাতৰ অঞ্চলতো তেওঁ
দায়িত্বত নিয়োজিত আছিল। ইফালে চিৰাং জিলাৰ উপায়ুক্তৰ পত্নী জীয়ৰী আক্ৰান্ত হৈছে কৰোনাত। উপায়ুক্ত গৌতম তালুকদাৰৰ পত্নী আৰু জীয়ৰী কভিড পজিটিভ পোৱা গৈছে। 27 জুনত গুৱাহাটীলৈ আহিছিল উপায়ুক্তজনৰ পত্নী আৰু কন্যা। কাজল গাঁৱৰ এজন চিকিৎসকো শেহতীয়াকৈ কৰোনা আক্ৰান্ত হৈছে। জিলাখনত কৰোনা আক্ৰান্তৰ সংখ্যা 13 জনলৈ বৃদ্ধি পাইছে। ইতিমধ্যে ব্যাপক হাৰত কৰোনা আক্ৰান্তৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাইছে। তাৰ মাজতে কেইবাগৰাকী প্ৰশাসনিক বিষয়াও কৰোনা আক্ৰান্ত হৈছে আৰু ইয়াৰ মাজতে চিৰাং জিলাৰ উপায়ুক্তৰ পত্নী আৰু জীয়ৰী কৰোনা আক্ৰান্ত হৈছে। উপায়ুক্ত গৌতম তালুকদাৰৰ পত্নী জীয়ৰী আক্ৰান্ত হৈছে কৰোনাত। 27 জুনত তেওঁলোক গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীৰ পৰা যোৱাৰ পাছত তেওঁলোকৰ স্বাব পৰীক্ষাত পজিটিভ পোৱা গৈছে ৰিপৰ্ট। কাজলগাঁৱৰ এজন চিকিৎসকো শেহতীয়াকৈ আক্ৰান্ত হৈছে কৰোনাত আৰু ইতিমধ্যে জিলাখনত কৰোনা আক্ৰান্তৰ সংখ্যাও বৃদ্ধি পাইছে। চিৰাং জিলাত মুঠ 13 জনলৈ বৃদ্ধি হ'ল আক্ৰান্তৰ সংখ্যা। আৰু একাধিক প্ৰশাসন আৰক্ষীৰ বিষয়া কৰোনা আক্ৰান্ত হোৱাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে কামৰূপ মহানগৰ জিলাত। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়তো হাহাকাৰ পৰিস্থিতি। অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ কৰোনাত আক্ৰান্ত হৈছে। এডিচিৰ কৰোনা আক্ৰান্তৰ খবৰৰ পাছতে ইতিমধ্যে উপায়ুক্ত কাৰ্যালয়ত বিশেষ সতৰ্কতামূলক ব্যৱস্থা লোৱা হৈছে। উপায়ুক্ত কাৰ্যালয় চৌহদ এইদৰে চেনিটাইজ কৰা হৈছে। দৃশ্যটো ইতিমধ্যে আপোনালোকে দেখিছে। চেনিটাইজৰ প্ৰক্ৰিয়া চলি আছে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আৰু অতিৰিক্ত উপায়ুক্তজনৰ সংস্পৰ্শলৈ অহা লোকসকলৰ এতিয়া স্বাব পৰীক্ষাও কৰোৱা হ'ব আৰু তেওঁলোকৰো কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে। আৰু ইতিমধ্যে আমি জনাইছোঁ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কৰোনাত মৃত্যু হোৱা এজন লোকৰ শেষকৃত্য অনুষ্ঠানত ভাগ লৈছিল কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্তজনে আৰু তাৰ পাছত তেওঁৰ স্বাব পৰীক্ষা কৰোৱা হৈছিল আৰু অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথৰ শৰীৰত কভিড পজিটিভ ধৰা পৰিল। লগে লগে এতিয়া সতৰ্কতামূলক ব্যৱস্থা লোৱা হৈছে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত। এয়া সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। চেনিটাইজ প্ৰক্ৰিয়া চলি আছে উপায়ুক্তৰ কাৰ্যালয়টোত। ঠিকাদাৰে নিৰ্মাণ অব্যাহত ৰাখিছে, কিন্তু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ভাঙি গৈছে। নিৰ্মাণ চলি থকা এখন চিকিৎসালয়ৰ পকী দেৱাল ভাঙিছে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। চিকিৎসালয়ৰ নৱনিৰ্মিত দেৱাল হাতেৰে ঠেলি ভাঙি পেলাইছে মৰিয়নিৰ কংগ্ৰেছ বিধায়কজনে। বিধায়কজনৰ সমষ্টি মৰিয়নিৰে দৃশ্য এয়া। সমষ্টিটোৰ নাগিনীজান চাহ বাগিচাত 1 কোটি টকা ব্যয়েৰে চিকিৎসালয় নিৰ্মাণৰ কাম চলি আছে। কিন্তু 1 কোটি টকীয়া চিকিৎসালয়খনৰ নিৰ্মাণৰ প্ৰতিটো কামতে ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীয়ে মিলিয়ে লুণ্ঠন চলাই অহা বুলি অভিযোগ উঠিছে। স্থানীয় লোকৰ অভিযোগ পাই ক্ষুব্ধ হৈ পৰিল বিধায়ক ৰূপজ্যোতি কুৰ্মী। চিকিৎসালয়খনৰ ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ পাই বিধায়ক কুৰ্মী বাগিচাত উপস্থিত হয় আৰু নিৰ্মীয়মান চিকিৎসালয়খনৰ দেৱাল ভাঙি ঠিকাদাৰ বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে কেতবোৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰে। লগতে বিধায়কগৰাকীয়ে দাবী কৰে যে অতি শীঘ্ৰে এই চিকিৎসালয়খনৰ কাম পুনৰ আৰম্ভ কৰিব লাগিব। ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী প্ৰায় 8 মাহৰ আগতে 1 কোটি 30 লাখ টকা বৰ্তমান চৰকাৰখনে দিছিল। ইয়াৰ কাৰণে চৰকাৰখনক ধন্যবাদ জনাইছোঁ। বহু কাম অসম চাহ নিগমত কৰিব লগা আছিল। পূৰ্ব কংগ্ৰেছ চৰকাৰৰ দিনত আমি ৰাস্তা বনোৱাৰ পৰা আদি কৰি পানী যোগান আঁচনি দিয়াৰ পৰা আদি কৰি কিছু কৰিছিলোঁ। অলপ থাকি যোৱা কামৰ ভিতৰত অন্যতম একমাত্ৰ এটাহে গুৰুত্বপূৰ্ণ কাম আছিল হস্পিটেল। তাকো বৰ্তমান বিজেপি নেতাধীন চৰকাৰখনে আজি কি বনাইছে, কেমেৰাত ইতিমধ্যে আবদ্ধ হৈছে, সকলোখিনি ৰাইজে দেখা পাইছে। আজি হস্পিটেল চুই দুইতে পৰি গৈছে। নাংজান এই চাহ বাগানৰ ৰাইজে মই ধন্যবাদ জনাম। মোক আজি পৰা 4 মাহমানৰ আগত মাতিছিল, মই আহিছিলোঁ। আহি পেলাই লগে লগে MD লগে লগে চেয়াৰমেন সকলোকে জনালোঁ যে বেয়া চিমেণ্ট বেয়া হেৰি দিছে, মোৰ কথা বিশ্বাস কৰিব নালাগে, নিজে আহক। MD মহোদয় নিজে আহিল, চেয়াৰমেন মহোদয় বৰা ডাঙৰীয়া নিজে আহিল, তেওঁ নিজে চালে আৰু তেওঁ চাই নিজে স্বীকাৰ কৰিছে কাম বেয়া হৈছে। আহাৰ মাহৰ পথাৰ ইতিমধ্যে আৰম্ভ হৈছে ভূঁই ৰোৱা পৰ্ব। পথাৰত নামিছে দলে দলে ৰোৱনী।
তেনে এডল ৰোৱনীৰ মাজত সোমাই ভূঁই ৰুলে সোণোৱাল চৰকাৰৰ একমাত্ৰ মহিলা মন্ত্ৰীগৰাকীয়ে হয় ৰোৱনী হৈ এইবাৰ পথাৰত নামিল সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আন ৰোৱনীৰ দৰে মন্ত্ৰীয়েও হাতে কামে পাককৈ সমানে সমানে ফেৰ মাৰি ভূঁই ৰুলে মন্ত্ৰী প্ৰমীলা ৰাণীয়ে কঠীয়া এৰি এইবাৰ মন্ত্ৰীয়ে হাতত তুলি ল'লে জাকৈও বাৰিষা খাল পুখুৰীৰ পৰা ওলাই অহা মাছ পথাৰ পাইহি সামান্য দ মাটিডৰাত জাকৈখনেৰে চাপ এটা মাৰিলেই পাই মাছ পুঠি খলিহনা নাইবা দৰিকণা এমুঠি হ'লেও উঠি আহে বহুদিনৰ মূৰত মাছ ধৰিবলৈ নামি প্ৰমীলা ৰাণীও হতাশ হ'বলগীয়া নহ'ল পুঠি খলিহনাৰে ভৰি পৰিল খালৈ এয়াই আমাৰ কৰ্ম সংস্কৃতি আমাৰ পৰম্পৰা আৰু আমাৰ সংস্কৃতিৰ মাজেৰে আমি বিচাৰি ল'ম আমাৰ সংস্থাপন বোকাপানীৰ পৰা উঠি এই মন্তব্য কৰিলে মন্ত্ৰীগৰাকীয়ে এই খেতি পথাৰটো মোৰ হয় তো দীপৰাজ নাথ তেওঁ ৰুৱে তো তেখেতক মই সহায় কৰিছোঁ তেওঁ শ্ৰমিক নাপায় অলপ দিগদাৰ হয় গতিকে মই আহি পেলাই আগবঢ়াই দিছোঁ আৰু কামটো তো আমাৰো মানে যিটো আগৰ যিটো সংস্কৃতি এই সংস্কৃতিটো আকৌ মানে হাতত লৈ পেলাই আমি কাম কৰিছোঁ ভাল লাগিছে চবেই ইয়াত মোক দেখাক দেখি চবেই পথাৰত নামিছে ধানৰ লগত জড়িত মোৰ জীৱনটো মই ধান কাটো মৰণা মাৰোঁ ধানটো চপাই থওঁ এইবিলাক চব মই কৰি পেলাই ডাঙৰ হৈছোঁ ভাল লাগে সেইকাৰণে 2021 নিৰ্বাচনৰ পূৰ্বে পুনৰ ৰাজ্যলৈ মনত পৰিছে মন্ত্ৰী বিধায়কৰ পথাৰত নামি ৰাইজৰ কাষ চপাৰ চেষ্টা কৰিছে একাংশ জনপ্ৰতিনিধিয়ে তিনিচুকীয়াত হালুৱা এছাৰিলৈ পথাৰত মন্ত্ৰী সঞ্জয় কিষাণ অসমক আত্মনিৰ্ভৰশীল কৰিবলৈ এয়া এক প্ৰয়াস পথাৰৰ পৰাই এই মন্তব্য কৰিলে শ্ৰম চাহ জনজাতি কল্যাণ বিভাগৰ স্বতন্ত্ৰ মন্ত্ৰীজনে শনিবাৰে পুৱাই তিনিচুকীয়াৰ নগাজান গাঁৱৰ পথাৰত এইদৰে দেখা গ'ল মন্ত্ৰী সঞ্জয় কিষাণক দৰাচলতে 2021 বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে আৰু নিৰ্বাচন যিমানে চমু চাপি আহিছে সিমানে এতিয়া ভোটাৰৰ কাষ চাপিবলৈ চেষ্টা কৰিছে মন্ত্ৰী বিধায়ক জনপ্ৰতিনিধি বৰ্তমান দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখনক আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ়ি তুলিবৰ কাৰণে ইতিমধ্যে তেওঁৰ দায়িত্বখিনি আৰম্ভ কৰিছে সকলোবিলাক ৰাজ্যলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে আৰু ঠিক একেদৰে আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে তেখেতো বিশেষভাৱে আমাৰ খেতিয়ক ৰাইজৰ আহ্বান কৰিছে যে আমি খেতিৰ জৰিয়তে আমাৰ অসমখনক আত্মনিৰ্ভৰশীল দিশলৈ আমি আগুৱাই লৈ যাব লাগিব আৰু খেতিৰ জৰিয়তে আমি অসমখনক বিশ্ব দৰবাৰত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব লাগিব আৰু ইতিমধ্যে এই প্ৰক্ৰিয়া কাম আৰম্ভ হৈছে আৰু সেই উদ্দেশ্য ৰাখিয়ে আজি মই এই লাংকাচি পঞ্চায়তৰ এখন পথাৰলৈ মই আহিছোঁ বিশেষভাৱে খেতিয়ক ৰাইজক উৎসাহিত কৰিবৰ কাৰণে আৰু ইতিমধ্যে দেখিছে ৰাইজ যথেষ্ট উৎসাহিত হৈ আজি খেতিৰ কামত সদায় তেওঁলোকে নিয়োজিত হয় গতিকে মই অকণমান তেখেতসকলক সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আহিছোঁ তেখেতসকলক উৎসাহিত কৰিবৰ কাৰণে আহিছোঁ ৰাজ্য বিধানসভাৰ নিৰ্বাচনলৈ মাজত আৰু কেইটামান মাহে বাকী আৰু এই সময়ছোৱাত এতিয়া ৰাইজৰ কাষ চপাৰ এইদৰে চেষ্টা কৰিছে মন্ত্ৰী বিধায়কে কৃষকৰ ওপৰত এইবাৰ ডিব্ৰুগড়ৰ লাহুৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা ডিব্ৰুগড়ৰ খনিকৰৰ পথাৰত কঠীয়া পাৰিলে বিধায়কজনে প্ৰলয়ংকাৰী বানত ডুব গৈছে বহু কৃষিভূমি হাহাকাৰ কৰি আছে বহু কৃষকে তেনে সময়তে পথাৰত এয়া বিধায়ক ঋতুপৰ্ণ বৰুৱা বানত ক্ষতিগ্ৰস্ত কৃষকক বিনামূলীয়াকৈ কঠীয়া বিতৰণ কৰা হ'ব এই মন্তব্য কৰিলে বিধায়কজনে মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম সঞ্জয় কিষাণ আৰু বিধায়ক ঋতুপৰ্ণ বৰুৱা একেদিনাই এইদৰে নামিল পথাৰত আৰু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এইদৰে এতিয়া ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে জনপ্ৰতিনিধিয়ে আৰু এই সন্দৰ্ভতে চাওঁ আহক আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা ৰাতুল গোহাঁইৰ এক প্ৰতিবেদন হয় এবাৰ খেতিয়কৰ ৰূপত পথাৰত নামিছে লাহুৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা বিগত যি বান আহিছিলে বানৰ ফলত
ডিব্ৰুগড় যি লাহোৱাল সমষ্টিটো হাজাৰ হাজাৰ কৃষকৰ আচলতে খেতিপথাৰ বিনষ্ট হৈ পৰিছিলে, বানত জাহ যাব লগা হৈছিলে আৰু সেই খেতিয়কসকলক আচলতে উপকৃত কৰাৰ কাৰণে তেওঁ নিজেই আজি পথাৰত নামিছে আৰু তেওঁ বহু হাজাৰ হেক্টৰ কৃষিভূমিত ইতিমধ্যে তেওঁ কঠীয়া সিঁচা আৰম্ভ কৰিছে, কঠীয়া পৰা আৰম্ভ কৰিছে আৰু মই DY365ৰ জৰিয়তে পোনে পোনে আমি এই মুহূৰ্তত বিধায়কগৰাকীৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'ব, আপোনাক আমি পূৰ্বৰ পৰা দেখি আহিছোঁ, আপুনি ছাত্ৰৰ সৈতে মাত মাতিছিলে, পূৰ্বে বিধায়ক হোৱাৰ পূৰ্বে ছাত্ৰ নেতা হিচাপে আৰু ৰাজনীতিৰ পথাৰত ভৰি দিয়াৰ পাছতো আপুনি বিভিন্ন ধৰণৰ ৰাজনৈতিক আপোনাৰ কৰ্ম কাৰ্যত জড়িত হৈ পৰিছে। কিন্তু আজি আপুনি ব্যতিক্ৰম, আজি আপুনি খেতিয়কৰ ৰূপে আপুনি আত্মপ্ৰকাশ কৰিছে, কি ক'ব? প্ৰায় 15 বছৰৰ পাছত পথাৰত নামিছোঁ আৰু এইটো সময়ৰ আহ্বান যে কৃষিৰ দ্বাৰাই যে আমাৰ অৰ্থনীতিৰ মূল ভেটি, এই কথাটো আমাৰ লকডাউনে বা বিভিন্ন সময় এই সময়ত আমাক বহু কথা শিকালে। গতিকে এই যোৱা চলিত বানত আমাৰ কৃত্ৰিম বানপানী যথেষ্ট হ'ল এইবাৰ। গতিকে আমাৰ বহু হাজাৰ হাজাৰ বিঘা মাটি কঠীয়াতলি যি আছিল, কঠীয়াতলিবোৰ নষ্ট হৈ গ'ল। তাৰ কাৰণে হাজাৰ হাজাৰ বিঘা মাটিত আমাৰ খেতিয়কসকলে পথাৰত এতিয়ালৈকে ধান ৰুব পৰা নাই। গতিকে সেই খেতিয়কসকলক কিছু সকাহ দিয়াৰ লক্ষ্য আগত ৰাখি আজি আমি খনিকৰৰ বাকী ৰাইজৰ সহযোগত, আমি ইয়াৰ কৃষি বিভাগৰ সহযোগত আমি ইয়াতে প্ৰায় 60 বিঘাতকৈ অধিক মাটিত আজিৰ পৰা আমি 4 দিন ধৰি এই কঠীয়া পৰাৰ আমি আৰম্ভ কৰিছোঁ। ইয়াৰ লগে লগে মই ভাবোঁ যে এইখিনিয়ে আমাৰ এই অঞ্চলৰ প্ৰায় 600-700তকৈ অধিক কৃষক পৰিয়াল, যিসকলৰ ইতিমধ্যে কঠীয়া একেবাৰে শেষ হৈ গ'ল, পানীত ডুবি শেষ হৈ গ'ল, একেবাৰে কঠীয়াৰ কাৰণে হাহাকাৰ কৰিব যে তেওঁলোকক আমি 20-25 দিনৰ পাছত আমি এই কঠীয়া যোগান দিবলৈ সক্ষম হ'ম। আৰু যিসকল খেতিয়ক ইয়ালৈ নিবৰ কাৰণে তেওঁলোকৰ আৰ্থিকভাৱে সামৰ্থ্যৱান নহয়, তেওঁলোকক সেই খেতিয়কসকলক আমি ইয়াৰ পৰাই তেওঁলোকৰ পথাৰত আমি এই কঠীয়াৰ যোগান ধৰিম। তাৰ লগে লগে আপোনালোকৰ যোগেদি আৰু এটা কথা মই আহ্বান জনাব বিচাৰিছোঁ। এইবাৰ আমাৰ বিশেষ এটা অভিজ্ঞতা হ'ল যে সমগ্ৰ অসমত বানপানী প্ৰতি বছৰে হয়। বানপানী প্ৰতি বছৰে হোৱাৰ পাছত আমি প্ৰতিবাৰে খেতিয়কসকলে যেতিয়া কঠীয়া তলিসমূহ নষ্ট হয়, এই কঠীয়াৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হয়। আৰু কঠীয়াৰ কাৰণে হাহাকাৰ কৰিবলৈ কৰাত দেখা যায় যে আমাৰ কৃষি বিভাগৰ হাতত বা আমাৰ ৰাজহ বিভাগৰ হাতত এনে কঠীয়া পাৰিবৰ কাৰণে কোনো আমাৰ চৰকাৰী মাটিভূমি নাই। গতিকে মই এবাৰ অসম চৰকাৰৰ ৰাজহ বিভাগক মানে মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে এটা অনুৰোধ জনাব বিচাৰিছোঁ, কৃষি বিভাগৰ মানে মন্ত্ৰী অতুল বৰাক বিশেষ অনুৰোধ জনাব বিচাৰিছোঁ যে প্ৰতিটো ৰাজহ চক্ৰৰ অধীনত প্ৰায় 100 বিঘামান মাটি থকাটো প্ৰয়োজন, যি মাটিৰ যোগেদি আমি কঠীয়া পাৰিব পাৰিম কৃষকসকলে পাৰে। হয়, নিশ্চয়কৈ আচলতে এক যোগাত্মক তেওঁ বক্তব্য ৰাখিছে আৰু যি কৃষিখণ্ডই আচলতে অৰ্থনীতিৰ মূল ভেটি আৰু এই কঠীয়াৰ যি সিঁচা কাৰ্যসূচীত উপস্থিত আছে বিজেপিৰ এজন নেতা গৃহ নিৰ্মাণ বিভাগৰ সুভাষ দত্ত ডাঙৰীয়া। আপুনি আপোনাৰ পৰা মন্তব্য খুব চমুকৈ জানিব বিচাৰিম। আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াৰ নেতৃত্বত জিলা কৃষি বিভাগৰ উদ্যোগত আমাৰ উন্নত জাতৰ ধানৰ কঠীয়া আজি ইয়াত সিঁচা হৈছে। আৰু বানপানী আপোনালোকে জানে, লাহোৱাল ডেভেলপমেণ্ট ব্লক আৰু বৰুৱা ব্লক, ডিব্ৰুগড় জিলাত এই দুটা ব্লকতে বেছি বানপানী হয়। আৰু দুইটা ব্লকৰে আমাৰ যিসকল লাহোৱাল সমষ্টিৰ অন্তত যিখিনি খেতিয়ক, সেই খেতিয়কখিনিয়ে যাতে কঠীয়াৰ অভাৱত ভুগিব লগা নহয়, তাৰ কাৰণে ব্যৱস্থাটো হৈছে। আশা কৰিছোঁ যে এই কঠীয়াখিনিয়ে আমাৰ কৃষক ৰাইজৰ সমস্যা দূৰ কৰিব। হয়, নিশ্চয়কৈ আচলতে ডিব্ৰুগড় জিলাটো সমগ্ৰ জিলাখনতে বহু আচলতে কেইবাশ গাঁও, কেইবা শতাধিক লোক আচলতে কৃষিৰ লগত জড়িত লোকৰ আচলতে খেতিপথাৰ নষ্ট হৈছিলে বিগত বানত আৰু হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছিলে। তাৰ পৰা উপশম পোৱাৰ কাৰণে ডিব্ৰুগড় লাহোৱালত এনেধৰণে কঠীয়া সিঁচা আৰম্ভ কৰা হৈছে আৰু কৃষকসকলক তেওঁলোকে সকাহ দিয়াৰ কাৰণে যি প্ৰচেষ্টা লৈছে, সঁচাকৈ আচলতে প্ৰশংসনীয় পদক্ষেপ। কি ক'ব এই মুহূৰ্তত? আজি বিশেষভাৱে আমি মাননীয় বিধায়ক মহোদয়ক ধন্যবাদ দিব লাগিব। আজি ডিব্ৰুগড় কৃষি বিভাগৰ লগত যোগাযোগ কৰি যে কমিউনিটি যি নাৰ্চাৰী স্কিমৰ যোগেদি আজি প্ৰায় 40 বিঘাৰো অধিক আজি কঠীয়া পৰিবৰ কাৰণে আজি ব্যৱস্থা কৰা হৈছে। কিয়নো ইতিমধ্যে হৈ যোৱা বানপানীত যিসকলৰ কৃষকৰ কঠীয়া ইতিমধ্যে পানীত বুৰ গৈ মৰি গৈছে, গতিকে সেইসকলৰ কৃষকক যাতে কিবা এটা সকাহ দিব পৰা যায় প্ৰায় 500-600 পৰিয়ালক, তাৰ কাৰণে আজি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিশ্চয়কৈ আচলতে ইয়াত আজি পুৱাৰে পৰা ইয়াত দেখা গৈছে ডিব্ৰুগড় লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাৰ লগতে অন্যান্য বিজেপিৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকেও ইয়াত জড়িত হৈ আছে। ডিব্ৰুগড় জিলা কৃষি বিষয়াসকল ইয়াত জড়িত হৈ আছে আৰু তেওঁলোকে যি জনসাধাৰণক সকাহ দিয়াৰ কাৰণে চেষ্টা কৰিছে। জিলা পৰিষদৰ সভানেত্ৰী আছে, উপসভানেত্ৰী, কি ক'ব? আপুনিও ইয়াত অংশগ্ৰহণ কৰিছে। পুৱাৰ পৰা আমি দেখিছোঁ আপুনি হাতত খৰাহি লৈ টুকুৰি লৈ কঠীয়া পৰা আৰম্ভ কৰিছে। হয়, যিহেতু আমি সকলোৱে যৌথভাৱে আমি এই কাৰ্য আজি সমাপন কৰিছোঁ আৰু মাননীয় বিধায়ক ঋতুপৰ্ণ বৰুৱা ডাঙৰৰ নেতৃত্বত আজি আমি যিসকল দুখীয়া কৃষক ৰাইজ তেওঁলোকৰ যি
মানে কঠীয়া তেওঁলোকে সিঁচিছিলে, ধাৰাবাহিক বৰষুণৰ বাবে তেওঁলোকৰ কঠীয়াবিলাক নষ্ট হৈ গৈছিলে। তাৰ বাবে এইটো এটা পদক্ষেপ তেওঁলোকে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ লগত কথা পাতি, আমাৰ যিহেতু আমাৰ আৰক্ষী চকী ছাউনীত মানে আমাৰ যথেষ্টখিনি মাটি আছিলে, গতিকে তেওঁলোকক আলাপ আলোচনা কৰি আমি প্ৰায় 20 বিঘা মাটি আজি কঠীয়াৰ বাবে আমি সম্পন্ন কৰি আহিছোঁ। আৰু ইয়াৰ পৰা যিখিনি কঠীয়া হ'ব তাৰ বাবে আমাৰ যিখিনি নষ্ট হৈ গৈছিলে কৃষক ৰাইজৰ কঠীয়া, তাত আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। আৰু তাৰ উপৰিও আমাৰ যিখিনি লাহোৱাল সমষ্টিত ৰাইজে লোৱাৰ উপৰিও যিখিনি অন্য ঠাইলৈ আমাৰ এই কঠীয়াসমূহ দিয়াৰ ব্যৱস্থা থাকিব। আৰু তাৰ উপৰি যিখিনি কৃষক ৰাইজে তেওঁলোকৰ ধৰক কঠীয়াবিলাক নিব নোৱাৰে, তেওঁলোকৰ অৱস্থা ভাল নহয়, তেওঁলোকৰ বাবেও সেই নিয়াৰ ব্যৱস্থাও আমাৰ বিধায়ক মহোদয় হাতত দাঙি ধৰিছে। হয়, নিশ্চয়কৈ এক প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব, এক আদৰণীয় পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে। যিসকল কৃষকে আচলতে কঠীয়াৰ আচলতে বানত নষ্ট হৈ যোৱাৰ পাছত তেওঁলোকে কৃষি কৰ্মৰ পৰা আচলতে চিন্তিত হৈ পৰিছিলে, আৰু তাৰ বাবে তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে, তেওঁলোকক সকাহ দিয়াৰ কাৰণে তেওঁলোকে ডিব্ৰুগড় লাহোৱাল সমষ্টিত এনেধৰণে কঠীয়া সিঁচা আৰম্ভ কৰিছে। আৰু তেওঁলোকে এই সমষ্টিটোৰ অন্তৰ্গত যিসকল কৃষকসকলক তেওঁলোকে ইয়াৰ পৰাই তেওঁলোকে কঠীয়া যোগান ধৰিব। আৰু এইটো আচলতে বিভিন্ন সময়ত আমি লাহোৱাল সমষ্টিৰ বিভিন্ন ধৰণৰ যি অভাৱ অভিযোগৰ কাৰণে আমি বাতৰি প্ৰেৰণ কৰি আহিছিলোঁ যদিও, কিন্তু এইটো এটা আন এক অতি যোগাত্মক পদক্ষেপ বুলি ক'ব লাগিব। जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or Royal Global University, আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী। সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা, সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে। আপোনাৰ সুদীৰ্ঘ যাত্ৰাপথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ। আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব। 27 একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, বিশ্ব নাগৰিক গঢ়াত সদায় অটল। সংস্থাপনৰ সুবিধা, গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য। সপোন আপোনাৰ, পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ। जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী। সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা, সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে।
আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ। আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব। ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, বিশ্ব নাগৰিক গঢ়াত সদায় অটল। সংস্থাপনৰ সুবিধা, গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য। সপোন আপোনাৰ, পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ। जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী। সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা, সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে। আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ। আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব। ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, বিশ্ব নাগৰিক গঢ়াত সদায় অটল। সংস্থাপনৰ সুবিধা, গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য। সপোন আপোনাৰ, পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ। পুনৰ স্বাগতম জনাইছো। লকডাউনৰ ৬ষ্ঠ দিনাও গুৱাহাটী মহানগৰীত একেই পৰিৱেশ। জনশূন্য মহানগৰীৰ ৰাজপথ। গুৱাহাটীৰ ৰাজপথত কেৱল জৰুৰীকালীন সেৱাৰ বাহন আৰু লোক। গুৱাহাটী মহানগৰীত অধিক কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। অতি জৰুৰী কাম নহ'লে ৰাইজক ওলাই নাহিবলৈ আহ্বান জনোৱা হৈছে আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা। আৰু কঠোৰ লকডাউনৰ মাজতো গুৱাহাটীত বাঢ়ি আছে কৰোনা আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰৰ দিনটোত গুৱাহাটীত কৰোনা আক্ৰান্ত হৈছে নতুনকৈ ১৩৪ জন লোক আৰু মৃত্যু শ লোক গুৱাহাটীত কৰোনা আক্ৰান্ত হৈ আছে। এই লকডাউনৰ মাজতো কৰোনা পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে গুৱাহাটীত। আৰু গুৱাহাটীত যাতে লকডাউন অমান্য কোনো কৰিব নোৱাৰে, এই ক্ষেত্ৰত অধিক কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। ঠায়ে ঠায়ে তালাচী কৰা হৈছে গুৱাহাটীত। জৰুৰীকালীন সেৱাৰ লোক আহিলেও তালাচীৰ সন্মুখীন হ'বলগীয়া হৈছে আৰক্ষীৰ। মুঠতে মহানগৰীত কৰোনা সংক্ৰমণ ৰোধৰ বাবে এতিয়া ব্যাপক তৎপৰ আৰক্ষী প্ৰশাসন। আৰু গুৱাহাটীৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছো। আজি হৈছে গুৱাহাটী মহানগৰীত লকডাউনৰ ৬ষ্ঠটো দিন। এই কঠোৰ লকডাউনৰ ফলত দৈনিক উপাৰ্জন কৰা সকলৰ মাজত কিন্তু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়াল চলাব নোৱাৰি হাহাকাৰ কৰিবলগীয়া হৈছে একাংশই। ঠেলা ৰিক্সা চালকৰ হাহাকাৰ পৰিস্থিতি এতিয়া গুৱাহাটীত। মহানগৰীৰ ৰাজপথত ৰিক্সা চালকে হাহাকাৰ কৰিছে, কিয়নো দৈনিক উপাৰ্জন কৰি তেওঁলোকে
নিজৰ পৰিয়াল চলায়, পৰিয়াল পোহপাল দিয়ে। কিন্তু 6টা দিনে তেওঁলোকৰ উপাৰ্জনৰ বাট বন্ধ হৈ পৰিছে। একেলগে 2টা সপ্তাহৰ কাৰণে খাদ্য সামগ্ৰী যোগাৰ কৰাও তেওঁলোকৰ বাবে হৈ পৰিছিল অসম্ভৱ। আৰু এই ৰিক্সা চালকসকলৰ দৈনিক উপাৰ্জনকাৰীসকলৰ মনৰ কথা জানিবলৈ চাওঁ আহক আমাৰ সাংবাদিক শোভানা চৌধুৰীৰ এক প্ৰতিবেদন। অভিজাত গুৱাহাটী মহানগৰী এতিয়া নিস্তব্ধ। গুৱাহাটী মহানগৰীত নাই বিলাসী গাড়ীৰ চলাচল। সকলো যেন ৰাজপথ এতিয়া কেৱল স্তব্ধ, নিতাল আৰু নীৰৱ। আৰু তাৰ মাজতেই গুৱাহাটী মহানগৰীত বিভিন্নজনৰ বিভিন্ন দিশত আছে কৰুণ ছবি। আৰু তাৰ কথা যদি আমি উল্লেখ কৰোঁ তেন্তে ক'ব লাগিব গুৱাহাটী মহানগৰীত যিসমূহ ৰিক্সা চালক বা যিসমূহ অটো চালক, সেই অটো চালক বা ৰিক্সা চালকৰ তেওঁলোকৰ আজি ৰিক্সাৰ চকা নাই ঘূৰা। আৰু এইদৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰাজপথত চলা ৰিক্সাসমূহ এইদৰে এতিয়া ইয়াত শাৰী পাতিকৈ ৰখা হৈছে। ৰিক্সাও উদং আৰু যিসকল ৰিক্সা চালক, সেই ৰিক্সা চালকে ইয়াতেই বহি আৰু এই গছৰ তলত ৰিক্সাখন ৰখাই তেওঁলোকে এই লকডাউনৰ সময়ছোৱাত তেওঁলোকৰ জীৱন, যিদৰে তেওঁলোকে দৈনন্দিন কাম কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে ৰিক্সা চলাই, সেই আৰু তাৰে যি এবেলা এমুঠি যি অন্ন তেওঁলোকে যোগাৰ কৰিছিল, তাৰ বাবে এতিয়া তেওঁলোকে হাহাকাৰ পৰিস্থিতি কৰিবলগীয়া হৈছে। কাৰণ যিহেতু গুৱাহাটী মহানগৰীত লকডাউন চলি আছে, ৰাজপথ উদং, ৰাজপথ নিৰাল নিস্তব্ধ। আৰু তাৰ মাজতেই এই লোকসকলৰ যি কৰুণ অৱস্থা, সেই কৰুণ অৱস্থা আমি প্ৰতি মুহূৰ্তত আমি জনাবলৈ যত্ন কৰিছোঁ। তেওঁলোকৰ দুখ সুখৰ কথা আমি জানিবলৈ যত্ন কৰিছোঁ। এই ৰিক্সা চালকসমূহে, যিসমূহ ৰিক্সা চালকে গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰাজপথত তেওঁলোকে ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰে, তেওঁলোকে আজি এইদৰে গছৰ তলত তেওঁলোকৰ ৰিক্সাখন ৰখাই তেওঁলোকে জিৰণি লৈছে। ভাবিছে জীৱনটো তেওঁলোকে আগলৈ কেনেদৰে আগুৱাই লৈ যাব। কাৰণ খাবলৈ বা দুবেলা দুমুঠি যোগাৰ কৰিবলৈ তেওঁলোক এতিয়া নিৰুপায়। ৰিক্সা চলা নাই। ৰিক্সাৰে আপোনালোকে গুৱাহাটী মহানগৰীৰ বিভিন্ন ৰাজপথত ৰিক্সা চলাই আপোনালোকে দুবেলা দুমুঠি যোগাৰ কৰে খোৱাৰ কাৰণে। এতিয়া ৰিক্সা চলা নাই, কিদৰে সময় পাৰ কৰিছে? কেনেকুৱা আপোনালোকৰ এতিয়া পৰিস্থিতি? পৰিস্থিতি বেয়া, পৰিস্থিতি একেবাৰে বেয়া আছে। খাবলৈ নাপায়, পইচা নাই, কাম নাই, কেনেকৈ পাব, কেনেকৈ খাম? যোৱা সময়খিনিতো লকডাউন আছিলে, তেতিয়াও আপোনালোকৰ ৰিক্সা চলা নাছিলে? চলাই আছিলে অলপ চলপ, মানে 50-60 रुपया হৈ গ'লে মানে এনে এফালে এফালে ঘূৰাইলে হৈ। লেকিন এবাৰ লকডাউন মে একেবাৰে নাই, এক সপ্তাহ হৈ গ'ল। এইবাৰ ৰেচন সমূহৰ যিসমূহ দোকান বজাৰ সেইবোৰো বন্ধ আছে। এই আপোনালোকে এই সময়খিনিত কেনেদৰে খোৱা লোৱা কেনেকুৱা ধৰণে যোগাৰ কৰিছে? ক'ত পাইছে? ক'ত পোৱা নাই। অলপমান চিৰা ৰাখিছিলোঁ, সেই চিৰা শেষ হৈ গ'ল। এতিয়া মানে তেনেকৈ বিস্কুট দিকে পালে খাওঁ, নাপালে নাখাওঁ। আৰু এয়াই হৈছে গুৱাহাটী মহানগৰী, অভিজাত গুৱাহাটী মহানগৰী লকডাউনৰ সময়ত এখন জীয়া ছবি। কাৰণ বিভিন্নজনে এমুঠি অন্নৰ বাবে পালে খাওঁ, নাপালে নাখাওঁ তেনেকুৱাকৈ কৈছে তেওঁলোকে। গতিকে কিমান কৰুণ হ'ব পাৰে তেওঁলোকৰ এই জীৱন। আৰু এই সময়ছোৱাত যিসকল লোকে দৈনিকভাৱে তেওঁলোকে গুৱাহাটী মহানগৰবাসীৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে, তেওঁলোকৰ জীৱনৰ এয়া হৈছে অৱস্থা। কিন্তু ভাইৰাছৰ যি মহামাৰী COVID-19ৰ যি সময়ছোৱা, সেই সময়ছোৱাৰ পৰিৱেশটো তেওঁলোকে আগবাঢ়িছো পৰৱৰ্তী বাতৰিলৈ। ৰাজ্যত কৰোনাত আক্ৰান্ত হৈ আৰু এজন লোকৰ মৃত্যু হৈছে। ৰাজ্যত পুনৰ এজন লোকৰ মৃত্যু হ'ল কৰোনা আক্ৰান্ত হৈ। গুৱাহাটীৰ আনোৱাৰুল্লাহ নামৰ লোকজনৰ মৃত্যু হৈছে COVID-19ত আক্ৰান্ত হৈ। মৃত আনোৱাৰুল্লাহৰ ঘৰ হৈছে কুমাৰপাৰাৰ FA ৰোডত। 29 জুনত মৰণোত্তৰকালীন ক'ভিড পৰীক্ষা কৰা হৈছিল এইজন লোকৰ। 1 জুলাইত চাবিপুলৰ কবৰস্থানত প্ৰশাসনে শেষকৃত্য সম্পন্ন কৰে এইজন লোকৰ। চৰকাৰীভাৱে এতিয়াও সদৰি কৰা হোৱা নাই আনোৱাৰুল্লাহৰ মৃত্যুৰ ঘটনা। অৱশ্যে এই কথা এতিয়া জানিব পৰা গৈছে যে আনোৱাৰুল্লাহৰ মৃত্যু হৈছে কৰোনা আক্ৰান্ত হৈ। গুৱাহাটীৰ চিকিৎসালয়ত কৰোনাৰ সংক্ৰমণ আৰম্ভ হৈছে। ব্যক্তিগত হাস্পতালত ৰোগীৰ মৃত্যুৰ পিছত ধৰা পৰিছে COVID-19। আয়ুৰচন্দ্ৰ হাস্পতালত মৃত্যু হোৱা এগৰাকী ৰোগী কৰোনা পজিটিভ বুলি জানিব পৰা গৈছে। মৃত্যু হোৱা লোকজন জাপৰিগোগৰ শিৱৰাম শৰ্মা। নিউমোনিয়াত আক্ৰান্ত এই লোকজন চিকিৎসালয়ত ভৰ্তি হৈছিল, মিডলেণ্ড হাস্পতালত ভৰ্তি হৈছিল। মিডলেণ্ড হাস্পতালতে COVID-19 ধৰা পৰিছিল এইজন লোকৰ দেহত। সংকটজনক অৱস্থাত এই লোকজনক নিয়া হৈছিল গড়চুকৰ আয়ুৰচন্দ্ৰ হাস্পতাললৈ। 23 জুনত
GMCHত এইজন লোকৰ স্বাব পৰীক্ষাৰ ফলাফল আহিছিল নিগেটিভ। 4 দিন ধৰি হস্পিটেলখনৰ মৰ্গতে আছে এইজন লোকৰ মৃতদেহ। লোকজনৰ মৃতদেহ বিচাৰি এতিয়া হাবাথুৰি খাইছে পৰিয়ালৰ লোকে। লোকজনৰ মৃতদেহ বিচাৰি স্বাস্থ্যমন্ত্ৰীৰ কাটৰ অনুৰোধ এইজন লোকৰ পত্নীৰ। ক'ব বিচাৰোঁ যে হিমন্ত বিশ্ব ছাৰ আৰু DC ছাৰ আমুক যেন সহায় কৰে। আমাৰ এতিয়ালৈকে মোৰ মানুহ ঢুকাই গৈছে 1 তাৰিখে, এতিয়ালৈকে আমি কোনো ডেড বডিৰ বিষয়ে কোনো প্ৰশাসনে আমাৰ লগত যোগাযোগ কৰা নাই। ডেড বডি তাৰ ক'ত আছে আপোনালোকে যদি সহায় কৰি কিনে মোক ডেড বডিটো লাষ্ট সংস্কাৰ কৰিবৰ কাৰণে হেৰি কৰে, সেইখিনিয়ে মোৰ আপোনালোকৰ ওচৰত আপোনালোকে বহুত বহুত ধন্যবাদ দিম যে আপোনালোকে আমাক সহায় কৰক। যে মোৰ নহ'লে আমি 1 তাৰিখৰ পৰা 4 তাৰিখলৈকে এতিয়ালৈকে আমি ডেড বডিৰ কোনো আমি বহুত দুখত আছোঁ ছাৰ, আপুনি সহায় কৰক। মোৰ হাজবেণ্ডৰ ক্ষেত্ৰত আপোনালোকে মোৰ ডেড বডিটোৰ ক্ষেত্ৰত কিবা কৰি কিনে এতিয়ালৈকে আপোনালোকে সহায় কৰক। মোৰ ল'ৰা আৰু মই আমি এতিয়া নাখাই নুবৈ কিনে হেৰি হৈ আছোঁ। লাষ্ট আমাক যেন সংস্কাৰটো কৰিবৰ কাৰণে সহায় কৰক। সোনকালে আপোনালোকৰ ইমিডিয়েট যেন এইটো আপোনালোকে একশ্যন লৈ কিনে ডেড বডিটোৰ ক্ষেত্ৰত কিবা এটা কৰে। হেমন্ত বিশ্ব ছাৰ আপুনি সহায় কৰক, আমাক সহায় কৰক। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে লখিমপুৰতো কৰোনাৰ গণ সংক্ৰমণ। কমলাবাৰী পথৰ দম্পতি শেহতীয়াকৈ আক্ৰান্ত হৈছে কৰোনাত আক্ৰান্ত সম্পৰ্কীয় মহিলাৰ সংস্পৰ্শলৈ আহিছিল 2 গৰাকী। গুৱাহাটীৰ পৰা উভতি যোৱা এগৰাকী মহিলাৰ দেহত শেহতীয়াকৈ ধৰা পৰিছিল কৰোনা, আৰু এই মহিলাগৰাকীৰ পৰাই কৰোনা সংক্ৰমণৰ আশংকা কৰা হৈছে দম্পতিটোৰ। আৰু এই 2 গৰাকী কৰোনা আক্ৰান্ত হোৱাৰ পাছত এতিয়া লখিমপুৰতো গণ সংক্ৰমণৰ আশংকা কৰা হৈছে। এই সন্দৰ্ভত চাওঁ আহক আমাৰ লখিমপুৰৰ ব্যুৰো কৰুণা কৃষ্ণনাথৰ এক প্ৰতিবেদন। সমগ্ৰ ৰাজ্যজুৰি এতিয়া COVID-19 ব্যাপক সংক্ৰমণ আৰম্ভ হৈছে আৰু বিশেষভাৱে হটস্পট হিচাপে পৰিগণিত গুৱাহাটীৰ পৰা ইয়াৰ পাৰ্শ্বৱৰ্তী অন্যান্য মফচলীয় চহৰ বা অন্যান্য পাৰ্শ্বৱৰ্তী অঞ্চলসমূহলৈ এতিয়া COVID-19 ব্যাপক সংক্ৰমণ অব্যাহত আছে। কাৰণ আমি এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে লখিমপুৰ নগৰত আজিৰ দিনটোত এক দম্পতিৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছে। আৰু এই ঠাইৰ পৰা মই দেখুৱাইছোঁ, যি ঠাই হৈছে লখিমপুৰ নগৰৰ কমলাবাৰী পথৰ বৰমূৰীয়া তিনিআলিৰ চুনু বৰুৱা আৰু আভা বৰুৱা নামৰ এক দম্পতিৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছে। মূল উৎস হ'ল গুৱাহাটী। কাৰণ কিছুদিন পূৰ্বে লখিমপুৰ নগৰৰ এগৰাকী বোৱাৰী ভাগ্যশ্ৰী বৰা গুৱাহাটীৰ পৰা আহিছিল আৰু পৰৱৰ্তী সময়ত স্বাব পৰীক্ষাৰ অন্তত COVID-19 ধৰা পৰিছিল। আৰু সেই ভাগ্যশ্ৰী বৰাৰ সংস্পৰ্শলৈ আহিছিল চুনু বৰুৱা আৰু আভা বৰুৱা নামৰ এই দম্পতি, আৰু তাৰ পৰৱৰ্তী সময়ত আজি COVID-19 পজিটিভ ধৰা পৰিছে। আৰু ইতিমধ্যে চুনু বৰুৱা আৰু আভা বৰুৱাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। এই মুহূৰ্তত মোৰ সহযোগী কেমেৰামেন ৰূপমে দেখুৱাব। এইটো হৈছে কমলাবাৰী পথৰ বৰমূৰীয়া তিনিআলিৰ চুনু বৰুৱা আৰু আভা বৰুৱাৰ বাসগৃহ। মূল কথা হ'ল যে কিছুদিন পূৰ্বে ভাগ্যশ্ৰী বৰা নামৰ এগৰাকী বোৱাৰীৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছিল। সেই বোৱাৰীগৰাকী চিকিৎসাজনিত কাৰণত গুৱাহাটীত আছিলে। গুৱাহাটীৰ পৰা লকডাউনৰ আগে আগে আহি লখিমপুৰ নগৰৰ মিলন নগৰৰ ঘৰ পাইছিল। আৰু সেই ভাগ্যশ্ৰী বৰাৰ সংস্পৰ্শলৈকে আহিছিল এই পৰিয়ালটো, আৰু পৰৱৰ্তী সময়ত তেওঁলোকৰ স্বাব সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। আৰু ইতিমধ্যে COVID-19 পজিটিভ ধৰা পৰিছে এই পৰিয়ালটোৰ এই দম্পতিৰ দেহত। ইতিমধ্যে তেখেতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। মূলতঃ গুৱাহাটীৰ পৰা এতিয়া ব্যাপক হাৰত যে অসমৰ বিভিন্ন প্ৰান্তলৈ এই ৰোগৰ সংক্ৰমণ ঘটিছে সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে। ইতিমধ্যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা তেওঁলোকৰ ঘৰৰ সন্মুখত জাননী জাৰি কৰা হৈছে আৰু তেওঁলোকক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰু সমান্তৰালভাৱে আন এটা উদ্বেগজনক বিষয়, যিহেতু এই বাসগৃহটোৰ কাষত বহুখিনি ব্যৱসায়িক প্ৰতিষ্ঠান আছে, এইটো হৈছে এটা আৱাসিক এলেকা। গতিকে ইয়াৰ আগৰ সময়ছোৱাত এই পৰিয়ালটোৰ লগত এই স্থানীয় বহু ব্যক্তিৰ সংস্পৰ্শ ঘটিছিল বা সেই পৰিয়ালটোৰ লগত বিভিন্ন ব্যক্তি সংস্পৰ্শলৈ আহিছিল। গতিকে এতিয়া এক প্ৰকাৰ উদ্বেগজনক বিষয় হৈ পৰিছে, কাৰণ বহু সংখ্যক ব্যক্তিৰ দেহলৈ হয়তো এই ভাইৰাছৰ সংক্ৰমণ ঘটিব পাৰে, সেই কথা নুই কৰিব নোৱাৰি। ইতিমধ্যে স্বাস্থ্য বিভাগৰ ফালৰ পৰা তালিকা প্ৰস্তুতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কাৰণ আমি দেখুৱাইছোঁ পুনৰ যে বাসগৃহটো, যিটো বাসগৃহৰ সেই দম্পতি ইতিমধ্যে চিকিৎসাধীন হৈছে, COVID-19 পজিটিভ ধৰা পৰিছে। চুনু বৰুৱা আৰু আভা বৰুৱা, তেওঁলোকৰ ঘৰৰ চাৰিওফালে ব্যৱসায়িক প্ৰতিষ্ঠান আছে, তাৰ লগতে চাৰিওফালে মানুহৰ ঘৰ আছে, আৱাসিক এলেকা যিহেতু। जिंदगी ख्वाबों की दास्तां है,
आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही चार दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী। সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা, সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে। আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ। আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব। ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, বিশ্ব নাগৰিক গঢ়াত সদায় অটল। সংস্থাপনৰ সুবিধা, গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য। সপোন আপোনাৰ, পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ। जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही चार दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী। সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা, সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে। আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ। আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব। ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, বিশ্ব নাগৰিক গঢ়াত সদায় অটল। সংস্থাপনৰ সুবিধা, গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য। সপোন আপোনাৰ, পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ। जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही चार दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स।
Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো পুনৰ স্বাগতম জনাইছো এসপ্তাহৰ বাবে বন্ধ হৈ গ'ল ধেমাজিৰ গোগামুখ এসপ্তাহৰ বাবে গোগামুখত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে গোগামুখত লকডাউন ঘোষণা কৰিলে ধেমাজি জিলা প্ৰশাসনে কৰোনা প্ৰতিৰোধৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে আজিৰে পৰা অহা 7 দিনলৈ লকডাউন বাহাল থাকিব গোগামুখত এইকেইদিনত কোনো লোক প্ৰৱেশ কৰিব নোৱাৰিব গোগামুখত কোনো লোক ওলাইও আহিব নোৱাৰিব গোগামুখৰ পৰা মাত্ৰ 10 দিনৰ ভিতৰত গোগামুখত ৬২ জন লোক কোভিড-19ত আক্ৰান্ত হৈছে অধিকাংশ আক্ৰান্তৰে নাই কোনো ট্ৰেভেল হিষ্ট্ৰিও অঞ্চলটোৰ প্ৰথম আক্ৰান্ত লোকজন আছিল বাইলুং পেট্ৰল পাম্পৰ এজন কৰ্মচাৰী পূৰ্ণ শৰ্মা নামৰ কৰ্মচাৰীজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰি নাছিল তাৰ পাছত ইজনৰ পিছত সিজনকৈ ৬২ জন লোক গোগামুখত কৰোনা আক্ৰান্ত হোৱাৰ পাছতে প্ৰশাসনে গণসংক্ৰমণ ৰোধৰ বাবে এতিয়া লকডাউন ঘোষণা কৰিছে চিলাপথাৰত সংঘটিত শোকাবহ দুৰ্ঘটনাৰ বাহনখনৰ চালকজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে 3 দিনৰ পিছত উদ্ধাৰ হ'ল গাড়ী চালক মনোৰঞ্জন মাহাতৰ মৃতদেহ শুকুৰবাৰে উদ্ধাৰ কৰা হৈছিল টংকেশ্বৰ কলিতা কুকি কলিতাৰ মৃতদেহ গেলুৱা নৈৰ দলঙৰ ৰেলিং ভাঙি নৈত পৰিছিলগৈ বাহনখন লখিমপুৰৰ লীলাবাৰীৰ পৰা চিলাপথাৰলৈ বাহনখনত গৈছিল পৰিয়ালটো বৃহস্পতিবাৰে জীৱনতে উদ্ধাৰ কৰা হৈছিল মাতৃ সৰুমাই কলিতা আৰু কন্যা ৰিকি কলিতাক তাৰ পাছত পিতৃ আৰু কনিষ্ঠ কন্যাক উদ্ধাৰ কৰা হৈছিল আৰু আজি উদ্ধাৰ হ'ল গাড়ী চালকজনৰ মৃতদেহ जिंदगी ख्वाबों की दास्तां है आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं पर आपका ख्वाब तो आजाद है इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे और फिर से शुरुआत होगी एक नए सफर की सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग अमृत सीमेंट हेल्दी सीमेंट फॉर हेल्दी होम्स Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি বিশ্ব নাগৰিক গঢ়াত সদায় অটল সংস্থাপনৰ সুবিধা গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য সপোন আপোনাৰ পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ
जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী। সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা, সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে। আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ। আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব। ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, বিশ্ব নাগৰিক গঢ়াত সদায় অটল। সংস্থাপনৰ সুবিধা, গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য। সপোন আপোনাৰ, পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ। जिंदगी ख्वाबों की दास्तां है। आपका परफेक्ट घर बनाने का ख्वाब हम बरसों से पूरा करते आए हैं। इस संकट की घड़ी में आप भले ही 4 दीवार में बंद हैं, पर आपका ख्वाब तो आजाद है। इसलिए आप ख्वाब देखते रहिए और हम उन्हें पूरा करते रहेंगे। और फिर से शुरुआत होगी एक नए सफर की। सीमेंटिंग ड्रीम्स फॉर अ न्यू बिगिनिंग। अमृत सीमेंट, हेल्दी सीमेंट फॉर हेल्दी होम्स। Assam Downtown University, Northeast India's most placement-driven university. Admission open for 2020-21 session. For more details, visit www.adtu.in or ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, আপোনাৰ বিশ্ব দৰ্শনৰ খিৰিকী। সুপ্ত প্ৰতিভাক জগাই তোলক আমাৰ সুসংহত শিক্ষা ব্যৱস্থা, সা সুবিধা আৰু অভিজ্ঞ শিক্ষকৰ মাধ্যমেৰে। আপোনাৰ সুদীৰ্ঘ যাত্ৰা পথত হাতত ধৰি আগুৱাই লৈ যাম উত্তৰ পূব ভাৰতৰ অগ্ৰণী শিক্ষানুষ্ঠান হৈ। আপোনাৰ মেধা আৰু আমাৰ অভিভাৱকত্ব এক বিশেষ আদৰ্শ আৰু উদ্ভাৱনৰ দিশে গতি কৰিব। ২৭ একৰ ভূমিত স্থাপিত আমাৰ ইউনিভাৰ্চিটিত শ্ৰেষ্ঠ শিল্পৰ নিদৰ্শন আৰু অন্যান্য বহুতো সা সুবিধা আছে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, বিশ্ব নাগৰিক গঢ়াত সদায় অটল। সংস্থাপনৰ সুবিধা, গুণগত কৰ্মজীৱন আৰু সুনিশ্চিত ভৱিষ্যত আমাৰ লক্ষ্য। সপোন আপোনাৰ, পূৰ্ণতাৰ প্ৰতিশ্ৰুতি আমাৰ। ৰাজধানী মহানগৰী গুৱাহাটীত ভয়াৱহ ৰূপত বৃদ্ধি হৈছে কৰোনাৰ সংক্ৰমণ। ৰিহাবাৰীৰ আৰ্যনগৰৰ বহু লোক শেহতীয়াকৈ কৰোনা আক্ৰান্ত হৈছে। অঞ্চলটোৰ ঘৰে ঘৰে ধৰা পৰিছে কোভিড-19 আক্ৰান্ত। অঞ্চলটোৰ মুঠ ৫১ জন লোকৰ দেহত এই পৰ্যন্ত কোভিড-19 ধৰা পৰিছে আৰু আক্ৰান্তৰ এজনৰ মৃত্যুৰ পিছত সতৰ্ক হৈ পৰিছে এতিয়া স্বাস্থ্যকৰ্মীও। মিড ডে এক্সপ্ৰেছত আজিলৈ ইমানেই। নিৰ্ভীক, নিৰপেক্ষ আৰু বিশ্বস্ত খবৰৰ বাবে আপোনালোকে চাই থাকিব DY365।